Hello student, আজি তোমালোকক মেমৰিজ অফ ছোটা সাহেব নামৰ চেপ্টাৰৰ পৰা কেইটামান কুৱেশ্যন তুলি দিম তোমালোকে চাবা। হোৱাট ইজ কল্ড দ্য ইংলিছ উডলেণ্ড? এইটো আহিব পাৰে তোমালোকৰ, ঠিক আছে। হোৱাট ইজ ঘাট? ঘাট কি? ঘাট ইজ দ্য প্লেচ হুৱেৰ দ্য boats and ships are landed, মানে য'ত নাও আৰু জাহাজবোৰ ৰখা হয়, সেইটোৱে হৈছে ঘাট। হোৱাট ৱাজ দ্য পাৰ্ট অফ এণ্ট্ৰি ইনটু দ্য আছাম? গুৱাহাটী। হোৱাট ক্ৰিয়েচাৰ ডিড ৰন্ট্ৰি নটিছ এট দ্য পিচবুক আইলেণ্ড? এইটো কিন্তু তোমালোকৰ প্ৰি ফাইনেলত আহিছিল, ঠিক আছে। মাংকি হয়তো তো মাংকি দেখিছিল। হু ইজ দ্য ছোটা চাহেব ইন মেমৰিজ অফ এ ছোটা চাহেব? মানে ছোটা চাহেব কোন আছিল? কবিৰ নামটো আছিল জন ৰাউণ্ট্ৰি, ঠিক আছে। তোমালোকে এনচাৰবোৰ লিখি ল'বা। তাৰপিছত চোৱা তোমালোকে, হাউ ডিড ৰাউণ্ট্ৰি ফাইণ্ড দ্য ৱেডাৰ হুৱেন হি এৰাইভড এট গুৱাহাটী? এইটো কিন্তু তোমালোকৰ প্ৰি ফাইনেলত কমন পৰিছিল। মানে যেতিয়া জন ৰাউণ্ট্ৰিয়ে গুৱাহাটীত আহিছিল তেতিয়া গুৱাহাটীৰ বতৰখন কেনেকুৱা আছিল? কোল্ড আছিল, ক্লাইমেট বিয়াৰেবল, ঠিক আছে। তোমালোকে লিখি যাবা। 1 মাৰ্কৰ কাৰণে আহে এইবোৰ, 1 মাৰ্ক, জাষ্ট 1 মাৰ্ক। হোৱাট ৱাজ দ্য হেড কোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট? গুৱাহাটী ৱাজ দ্য হেড কোৱাৰ্টাৰ্ছ অফ কামৰূপ ডিষ্ট্ৰিক্ট, ঠিক আছে। নেম দ্য বুক ফ্ৰম হুইচ মেমৰিজ অফ এ ছোটা চাহেব ইজ টেকেন? অফ এ ফৰেষ্ট অফিচাৰ। এ ছোটা চাহেব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ, 1 মাৰ্কৰ কাৰণে আহে, তোমালোকে লিখি যাবা।